এয়া হ'ল গোলাঘাট জিলাৰ ধনসি মহকুমাৰ অন্তৰ্গত কৌদগুৰি বৰনামঘৰ। নিতেও সেৱকী হিচাপে অসমৰ বিভিন্ন কোণৰ পৰা আহি বাছেৰে আহি যাত্ৰী সেৱা ল'বলৈ ভকত বৈষ্ণৱক আমি লগ পাইছোঁ। ইয়াৰ মাজতে বহু আমি ইয়াত স্কুলৰ পৰাও এনেকুৱা দৰ্শনাৰ্থী আহিছে স্কুল বিদ্যালয়সমূহৰ পৰা পবিত্ৰ তীৰ্থস্থান হিচাপে। বৰপথাৰ হয়, ঘৰ বৰপথাৰ ন? আজি প্ৰথম আহিছা নে আগতে আহিছে নামঘৰলৈ? আজি প্ৰথম আহিছা, কেনেকুৱা লাগিছে? নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আহিলোঁ গোলাঘাট জিলাৰ ধনসি মহকুমাৰ অন্তৰ্গত কৌদগুৰি বৰনামঘৰলৈ। ভাদ মাহৰ আজি অন্তিমটো দিন, আজি নাম সামৰণি অনুষ্ঠান আয়োজন কৰিছে। মই সেই অনুষ্ঠানৰ কিছু কাৰ্যসূচী আপোনালোকক দেখুৱাম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াই হ'ল কৌদগুৰি বৰনামঘৰ। আহক ভিতৰলৈ সোমাই যাওঁ। এয়া চাওক, নামৰ অন্তত ভকতে পাঠ পঢ়ি আছে। পাঠৰ অন্তত এয়া চাহৰ আয়োজন কৰিছে। সকলোৱে খুব সুন্দৰকৈ চাহ গ্ৰহণ কৰিছে। সদশেষত এয়া প্ৰসাদ বিতৰণ আৰু লগতে আছে পায়স। প্ৰসাদ গ্ৰহণৰ অন্তত এয়া ৰাইজ ঘৰা ঘৰি যাবলৈ লৈছে। মোৰ সৈতে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আছে। মই তেওঁলোকৰ কাষলৈ মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ। মই আপোনাক স্বাগতম জনাইছোঁ। ভাদ মাহ বৰ্তমান আহি আজি অন্তিমটো দিনত ভৰি দিলেহি। ইতিমধ্যে অনুষ্ঠানভাগ দেখিলোঁ সমাপ্ত হৈছে, নাম সমাপ্ত হৈছে। এই ভাদ মাহটো আপুনি কেনেধৰণে আয়োজন কৰিলে আৰু আজি বিশেষ দিনটোত আপোনালোকে কেনেধৰণে উদযাপন কৰিলে, এই বিষয়ে কি ক'ব? আজি ভাদ মাহৰ শেষ তথা আমাৰ কৌদগুৰি বৰনামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত আমি মাহজোৰা নাম আমি প্ৰসংগ হৈছিল, আৰু আজি শেষৰ দিনটো। আৰু এই নাম প্ৰসংগত আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা যাত্ৰী তথা ভকত বৈষ্ণৱসকল পদাৰ্পণ কৰিলে। প্ৰতিদিনে কমপক্ষেও 200-250 মানুহ আমাৰ ইয়াত সমাগম হয়। আৰু আজি আমাৰ শেষ দিন, আৰু শেষ দিনটো আমি অতি সুন্দৰভাৱে আমি পৰিচালনা কৰিলোঁ বুলি ভাবিছোঁ। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ সৈতে আৰু এজন বিষয়ববীয়া আছে। আচলতে এয়া আপোনালোকক চিনাকি কৰিছোঁ, বিৰিঞ্চি কোঁৱৰ, আৰু এখেতৰ অনুৰোধক্ৰমে মই আজি এই নামঘৰলৈ আহিলোঁ। যথেষ্ট সুন্দৰ এটা পৰিৱেশ মই আহি দেখা পালোঁ। হয়, ভাদ মাহৰ আজি অন্তিমটো দিন, আজি খুব সুন্দৰকৈ ইয়াতে নাম প্ৰসংগ হৈ গ'ল। কেনেধৰণে আপোনালোকে আয়োজন কৰিছিলে, কি ক'ব এই ক্ষেত্ৰত? হয়, ঠিক এনেকুৱা ধৰণৰ হেমন্ত, প্ৰথমে তোমাক আমাৰ ইয়ালৈ আজি অনুষ্ঠানভাগলৈ অহাৰ কাৰণে তোমাক প্ৰথম ধন্যবাদ দিছোঁ। আৰু কথা হ'ল এনেকুৱা ধৰণৰ, আমাৰ এই এমহীয়া যিভাগ মানে আমাৰ নাম প্ৰসংগ হৈ থাকে, তাৰ উপৰিও আমাৰ ডেইলি আমাৰ দুভাগকৈ প্ৰসংগ হয়, বছৰজোৰাই হয়। ৰাতিপুৱা এভাগ হয় আৰু সন্ধিয়া এভাগলৈ আমাৰ প্ৰসংগ ডেইলি হয়। আৰু এই আমাৰ নামঘৰ ভাগত একচুৱেলি আমি খুব গৌৰৱান্বিত নামঘৰ ভাগ পায়। অসমৰ ভিতৰতে এখন ডাঙৰ বা ভাৰতবৰ্ষৰ বুলিয়ে আমি ক'ম। আমাৰ মানে এখন আসন আছে, আমাৰ ব্ৰঞ্জৰ আসন। আমাক মানে তেখেতসকলে, দাতাসকলে আমাক এই নামঘৰ ভাগ ৰাইজৰ কাৰণে উচৰ্গা কৰিছে। আৰু আমি এই চেগতে দাতা পৰিয়ালকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নামঘৰ ভাগত আমি একাত্ম হ'বলৈ পাইছোঁ। আজি 2 বছৰ সমৰ্পণ কৰাৰ পিছত
নিতেও সেৱকী হিচাপে অসমৰ বিভিন্ন কোণৰ পৰা আহি বাছেৰে আহি যাত্ৰী সেৱা ল'বলৈ ভকত বৈষ্ণৱক আমি লগ পাইছোঁ। ইয়াৰ মাজতে বহু আমি ইয়াত স্কুলৰ পৰাও তেনেকুৱা দৰ্শনাৰ্থী আহিছে স্কুল বিদ্যালয়সমূহৰ পৰা পবিত্ৰ তীৰ্থস্থান হিচাপে, আৰু সেই হিচাপেও আমি খুব গৌৰৱ কৰোঁ। আৰু ৰাস্তাৰ কাষতে আহক, আপোনালোককো আমি নিমন্ত্ৰণ জনাইছোঁ। অহা বছৰৰ ভাদ মাহত আকৌ আপোনালোকক এই নামঘৰ ভাগতে এই চেগতে আমি নিমন্ত্ৰণ জনাইছোঁ। আমি যিমান পাৰোঁ আমি অতিথি পৰায়ণ এখন গাঁও হিচাপে আপোনালোকক আমি যিমান পাৰোঁ আমি সেৱা ধৰিম। নিশ্চয় আমি সেৱা ধৰিব পাৰিলে আমিও ভগৱান দেখা পাম বুলি আমি অনুভৱ কৰিছোঁ। হয়, এয়া আছিলে বিৰিঞ্চি কোঁৱৰ বাইদেউ। তেওঁৰ নিমন্ত্ৰণ ক্ৰমে মই আহিলোঁ আৰু যথেষ্ট সুন্দৰ এটা পৰিৱেশ দেখা পালোঁ। মই আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। ভিডিঅ'টো দীঘলীয়া নকৰি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল। পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।